বৈকুণ্ঠৰ হৰিৰ নাম কোনে আনি দিলে সত্ৰ নামঘৰ কোনেনো সাজিলে সেইজনা কোন বাৰু কৰোণা সাগৰ সেইজন
ধন্যবাদ। সত্য যুগে ধ্যান তেত্ৰা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে কলিযুগটোত ৰাম নামে হৰি নামেই শ্ৰেষ্ঠ। গতিকে এনেহেন সুন্দৰ নাম গাবৰ কাৰণে আমাক কোনে দি থৈ গ'ল এইখিনি অৱদান? শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দুয়োজনা গুৰুৱে দি থৈ গৈছে আমাক। সেই গুৰু দুজনাই যি নামৰ অৱদান দি থৈ গৈছিল আমাক, এই নামৰ প্ৰণালীও দি থৈ গৈছে তেনেকৈ ধৰণে। ঠিক সেই প্ৰণালী অনুসৰি ঘোষাৰ লগত পদৰ সংহতি আৰু পদৰ লগত সুৰৰ তাল মান লয় এটাইকেইটা আমি মানি চলিব লাগিব। তেওঁলোকে দি গৈছে আমাক সেইখিনি অৱদান। প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ এইকণ সুমতি যাতে তেওঁ সুন্দৰভাৱে দিয়ক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। ইমান সুন্দৰ আই চাওকচোন। প্ৰথম আপুনি যি ফাঁকি দিহা লৈছে, বৈকুণ্ঠৰ হৰিনাম কোনে আনি দিলে, সত্ৰ নামঘৰ কোনেনো সাজিলে, সেইজনা কোন বাৰু কৰোণা সাগৰ, সেইজনা আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। এ গুৰু শংকৰ কি নামে বান্ধিলা ভেটি, গুৰু শংকৰ ৰাম নামে বান্ধিলা ভেটি। অ' তোমাৰ গীতে মাতে অমিয়া সুৰেৰে, আমি অসমীয়া জাতি, গুৰু শংকৰ কি নামে বান্ধিলা ভেটি, গুৰু শংকৰ কি নামে বান্ধিলা ভেটি। আই এনেকৈহে যাব লাগিব। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, হৰি ৰাম ৰাম ঠাইতে কলিয়া ধেনু চাৰিবা, দূৰৈ হৈ নাযাবা কংসই মাৰিব। অ কানাই ৰোহিণী যশোদাই কান্দি মৰিব। ঠাইতে কলিয়া ধেনু চাৰিবা, দূৰৈ হৈ নাযাবা কংসই মাৰিব। অ কানাই ৰোহিণী যশোদাই কান্দি মৰিব। ৰাম গোপহী কুসংগে গৈলা বঝাৰ, ঠাইতে কলিয়া ধেনু চাৰিবা। অ কানাই আগত গোধন বাংশী বজায়, ঠাইতে কলিয়া ধেনু চাৰিবা, দূৰৈ হৈ নাযাবা কংসই মাৰিব। অ কানাই ৰোহিণী যশোদাই কান্দি মৰিব। বান্ধৱ কৃষ্ণ 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 চাৰন্তে ফুৰন্তে গৰু গুৰক্ষ, পাইলা যমুনাৰ তীৰৰ লক্ষ্য। কালিৰ হ্ৰদক তাংক ন জানি, তৃষাত হবে পিলে বিষ পানী। হে ৰাম গৰু
মৰিলে মৰিল গৰখীয়া কালি হ্ৰদৰ পানী খাই তললৈ মূৰে কৈ গুণে ভগৱন্তই অ কি হ'ব জীৱৰ কৃষ্ণ হ্ৰদৰ তীৰতে গোপ শিশুগণে গুণিলন্ত মনে মনে নন্দ যশোদাক কমে কিয়ে বুলি কৃষ্ণ কালি সৰ্পে খালে হে ৰাম ৰাম হ্ৰদৰ তীৰতে গোপ শিশুগণে গুণিলন্ত মনে মনে নন্দ যশোদাক কমে কিয়ে বুলি কৃষ্ণ কালি সৰ্পে খালে ৰাম ৰাম কদম্বৰ গছে উঠিল শ্ৰীকৃষ্ণই জাপনিল জল মাজে কালি বিষ লাগি হৃদয় ভেদিল গলতৈ উপঙি আছে ৰাম ৰাম হ্ৰদৰ তীৰতে গোপ শিশুগণে গুণিলন্ত মনে মনে নন্দ যশোদাক কমে কিয়ে বুলি কৃষ্ণ কালি সৰ্পে খালে বান্ধৱ কৃষ্ণ 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 হে ৰাম নেজানি কালিয়ে মেৰিয়াই ধৰিলে গোৱালৰ শিশু বুলি হৈছে লাম্ফদি কৃষ্ণই শিৰত উঠিল মৰিল কালি সমূলি হে ৰাম কালিক খেদিয়া আহিল যদুমণি কালিন্দী তীৰলৈ বুলি এ নন্দ যশোদাই কোলে লৈলা তুলি মোৰ সোণ পুতলি বুলিয়ে ৰাম ৰাম হ্ৰদৰ তীৰতে কালি হ্ৰদহন্তে উঠিয়া যদুৰাই কালিন্দীৰ তীৰলৈ যায় আছে নন্দ যশোদাই চাই হে ৰাম ৰাম কালি হ্ৰদহন্তে উঠিয়া যদুৰাই কালিন্দীৰ তীৰলৈ যায় আছে নন্দ যশোদাই চাই হে ৰাম ৰাম মকৰ কুণ্ডল অভয় গন্ধস্থল কিৰীটি উজ্জ্বল মাথে আছে নন্দ যশোদাই চাই হে ৰাম ৰাম কালি হ্ৰদহন্তে উঠিয়া যদুৰাই কালিন্দীৰ তীৰলৈ যায় আছে নন্দ যশোদাই চাই হে ৰাম ৰাম শংখ চক্ৰ গদা পদ্ম ধৰি সদা আচন্ত ত্ৰিলোকনাথে আছে নন্দ যশোদাই চাই হে ৰাম ৰাম কালি হ্ৰদহন্তে উঠিয়া যদুৰাই কালিন্দীৰ তীৰলৈ যায় আছে নন্দ যশোদাই চাই হে ৰাম ৰাম কালি হ্ৰদহন্তে উঠিয়া যদুৰাই কালিন্দীৰ তীৰলৈ যায় আছে নন্দ যশোদাই চাই ৰাম ৰাম কালি হ্ৰদহন্তে উঠিয়া যদুৰাই কালিন্দীৰ তীৰলৈ যায় আছে নন্দ যশোদাই চাই সুন্দৰ হৈছে কণ্ঠও ঠিক আছে দলীয় ঐক্যও ঠিক আছে ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ নকাৰীৰ লখিমী আইসকল
ইমান সুন্দৰ আনিছিলে আপোনালোকে ঘোষা আৰু পদৰ ইমান সুন্দৰ সংগতি ধন্যবাদ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ জয় কৃষ্ণ বুলি হৰি বোলা হৰি বোলা মুখত লৈ আহিছো হৰি নামে ফাকি গলত লৈ আহিছো গামোচা হৃদয়ত আনিছো শ্ৰীমন্ত শংকৰদেৱ বৰদুৱাৰ থানৰে পৰা মোৰ গুৰু ঐ ভকতৰ মাজত
ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। বাকী তালমানৰ বাৰু যিয়ে নহওক, ঘোষা আৰু পদৰ সংগতিটো ৰক্ষা হোৱা নাই, আৰু যিখিনি ভুল ত্ৰুটি আছে সেইখিনিও সংশোধন কৰি আগলৈ যাতে ভাল ধৰণে পৰিৱেশন কৰিব পাৰে তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। বাসুদেৱ কলা কৃষ্টি নামতি দল, আপোনালোকে বাসুদেৱ থানৰ পৰা আহিছে নেকি? চেষ্টা অব্যাহত ৰাখিব। ধন্যবাদ। কৃষ্ণ হৰি ও হৰি কান্দে গজৰা কৃষ্ণ গ্ৰাহে ধৰি আছে মোক ৰাখা যদুৰাই ও হৰি কান্দে গজৰা গ্ৰাহে ধৰি আছে মোক ৰাখা যদুৰাই। এ ৰাম গোষ্ঠীৰ অভিশাপে ইন্দ্ৰদুনৰ ৰজা গ্ৰাহে ধৰি আছে মোক ৰাখা যদুৰাই। এ ৰাম ত্ৰিকুট পৰ্বতত নামে হস্তি ৰূপ লয়া হৰি কান্দে গজৰাই গ্ৰাহে ধৰি আছে মোক ৰাখা যদুৰাই। গ্ৰাহে ধৰি আছে মোক ৰাখা যদুৰাই। হে গোপীসকল, হৈছে এৰাম ফুকনি গদতি ৰাজা সোণাৰী পবৰ কৃষ্ণ কৃষ্ণ মিলিল অদ্ভুত যুদ্ধ এই গ্ৰাহ গজেন্দ্ৰৰ এৰাম যুদ্ধ কৰি কৰি গজৰাজ ভাগৰি পৰিল সংকট কালত তান হৰ বুদ্ধি পৰিল। হয় হয় হে হৰি নাৰায়ণ তুমি ইষ্ট দেৱ তুমি বিনে ভকতৰ নাহি আন কেৱ কৃষ্ণ সুৰে পদ্ম পুষ্প ধৰি প্ৰভুক মাতিলে ৰাখা ৰাখা
হে গোপীসকল, ভকতৰ দুখ দেখি এই সহিব নোৱাৰি দেখা দিলে নাৰায়ণে চতুৰ্ভুজ ৰূপ ধৰিয়ে কৃষ্ণ ভকত বৎসল তুমি প্ৰভু চক্ৰ পানী গ্ৰাহ মুখে গজেন্দ্ৰক আনিলা উঠাৰি ৰাম ৰাম ভকত বৎসল তুমি প্ৰভু চক্ৰ পানী গ্ৰাহ মুখে গজেন্দ্ৰক আনিলা উঠাৰি ৰাম ৰাম কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা অভিগত গ্ৰাহজেন্দ্ৰক তুমি মুক্তি দিলা ৰাম ৰাম ভকত বৎসল তুমি প্ৰভু চক্ৰ পানী গ্ৰাহ মুখে গজেন্দ্ৰক আনিলা উঠাৰি নামত শৰণ যোৱা হে বান্ধৱ নামত শৰণ যোৱা হে বান্ধৱ নামৰ বিনে নাহি আন হে নামত শৰণ যোৱা হে বান্ধৱ নামত শৰণ লোৱা গজেন্দ্ৰ ভকতে নামত শৰণ যোৱা হে বান্ধৱ বৈকুণ্ঠে পালে গৈছো আহে নামত শৰণ যোৱা হে বান্ধৱ নামত শৰণ যোৱা হে বান্ধৱ অ ৰাম জয় হৰি কৃষ্ণ হৰি নামৰ দশপাঠ ক্ষমা কৰিয়ে হৰি বলা কৃষ্ণ ধন্যবাদ। ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে যিখিনি ভুল ক্ৰুটি হৈ গৈছে সেইখিনি সংশোধন কৰি ল'ব ভৱিষ্যতলৈ। আমিও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে পুনৰ ভগৱন্তৰ গুণানুকীৰ্তন ভাল ধৰণে কৰিব পৰা হৈ পাৰ্গত হয়, তাৰ কাৰণে আপোনাসৱক ওচৰত ধন্যবাদ যাচিলোঁ আমি। গোপীসৱ নেৰিবা ভকতৰ সংগ গোপীসৱ নেৰিবা হৰিৰ কীৰ্তন কেলৈ যাব লাগে কাশী বৃন্দাবন। যদি হৰিক আমি ইয়াতেই চৰ্চা কৰিলে অন্তৰ আত্মা শুদ্ধ হয়, তেওঁক আমি পাওঁ, কাশী বৃন্দাবন গৈ লাভ নাই, নহয় জানো? মন বুদ্ধি চিত্ত সদায় শুদ্ধ ৰূপে তেওঁৰ গুণানুকীৰ্তন কৰিব লাগে। অকণমান সেই দলীয় ঐক্যটো চাব, আগলৈ আপুনি আৰু অকণমান আখৰা বঢ়াব, ভাল হ'ব নিশ্চয়। ধন্যবাদ। অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
মানে বোলে প্ৰভু নকৰিবা চিন্তা সাগৰত সেতু বান্ধি উধাৰিব হিতাগে। এইটো আঙঠি লোৱা গীতা দেৱী, এইটো আঙঠি লোৱা। সাগৰৰ সিপাৰে আছে ৰামচন্দ্ৰ, জানানে নোপোৱা কোৱা। এইটো আঙঠি লোৱা গীতা দেৱী, এইটো আঙঠি লোৱা। সাগৰৰ সিপাৰে আছে ৰামচন্দ্ৰ, জানানে নোপোৱা কোৱা। জানকীৰ সেতু বান্ধিলা, সেতু দহিলা নংকা নগৰী। ৰাৱণৰ মাথ কাটিলা হানাথ, আনিলা সীতাকো ধাৰি। এইটো আঙঠি লোৱা সীতা দেৱী, এইটো আঙঠি লোৱা। সাগৰৰ সিপাৰে আছে ৰামচন্দ্ৰ, জানানে নোপোৱা কোৱা। হৰিয়ে হৰি ৰাম নাৰায়ণ, ৰাম হৰি হৰি নাৰায়ণ। ৰাম নামে সাৰ হৰি, ৰাম নামে সাৰ হে। ৰাম নামে সাৰ হৰি, ৰাম নামে সাৰ হে। হেন জানি নিৰন্তৰে পোৱা ৰাম নাম হে। ৰাম নামে সাৰ হৰি, ৰাম নামে সাৰ হে। লোৱা ৰাম নাম হে, লোৱা ৰাম নাম হে। অ ৰাম জয় হৰি, অ হৰি, অ ৰাম। নামৰ দশ অপৰাধ ক্ষমা কৰিব। ধন্যবাদ। ভগৱন্তৰ গুণ নাম আপোনাৰভাৱে কীৰ্তন কৰি আমাকো শ্ৰৱণ কৰাইছে। আমাৰ যি ৰং চেনেলৰ মজিয়াত আপোনাৰভাৱে আহি ভগৱন্তৰ গুণ কীৰ্তন কৰাৰ কাৰণে আপোনাৰসবক ধন্যবাদ দিছোঁ। আইসকলে অকণমান চেষ্টা কৰিব আৰু অকণমান দেই, তেতিয়া ভাল হ'ব। ধন্যবাদ।